হত্যাৰ প্ৰতিশোধ হত্যা। সৰ্বোচ্চ নেতাৰ হত্যাৰ প্ৰতিশোধ ৰাষ্ট্ৰপতি। পূৰ্বতকৈ ভয়ংকৰ যুদ্ধৰ বাবে সাজু হৈছে ইৰাণ। ইৰাণৰ সৰ্বোচ্চ নেতা তথা পিতৃৰ মৃত্যুৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিলে পুত্ৰ তথা ইৰাণৰ নতুন সৰ্বোচ্চ নেতাই। আৰু প্ৰথমবাৰলৈ মুখ খুলিয়েই প্ৰতিশোধৰ শপত ল'লে মুস্তাবা খেমেনি। এইবাৰ ইপাৰ নহ'লে সিপাৰ যুদ্ধৰ বাবে সাজু হ'ল ইৰাণ। নিৰ্ণায়ক যুদ্ধৰ বাবে সাজু হৈছে ইৰাণ। কাৰণ পিতৃৰ মৃত্যুৰ পাছত প্ৰথমবাৰলৈ দেশক সম্বোধি বৃহৎ বাৰ্তা দিলে ইৰাণৰ নতুন সৰ্বোচ্চ নেতা তথা পুত্ৰ মুস্তাবা খেমেনিয়ে। 9 জুলাইত পিতৃৰ জানাজা সম্পন্ন কৰি 11 জুলাইত পুত্ৰ মুস্তাবা খেমেনিয়ে আমেৰিকাক দিলে বৃহৎ সকিয়নি। নিজৰ টেলিগ্ৰাম একাউণ্টৰ জৰিয়তে মুস্তাবা খেমেনিয়ে জনায় যে সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ হত্যাৰ প্ৰতিশোধ লোৱা হ'ব। প্ৰতিশোধ লোৱাটো আমাৰ বাবে এতিয়া শ্লোগান নহয়, প্ৰতিশোধ এতিয়া আমাৰ বাবে হৈ পৰিছে জৰুৰী। দেশৰ বাবে প্ৰাণ দিয়া প্ৰতিগৰাকী শ্বহীদৰ প্ৰতিশোধৰ বাবে মই শপত লৈছোঁ। আৰু এনেদৰে এইবাৰ প্ৰথমবাৰৰ বাবে নিজৰ টেলিগ্ৰাম একাউণ্টৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰে নতুন সৰ্বোচ্চ নেতা মুস্তাবা খেমেনিয়ে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হত্যাৰ বাবে একাধিক ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ইৰাণে। আৰু ইৰাণৰ ব্লুপ্ৰিণ্টৰ সম্পৰ্কত কিছুদিনৰ পূৰ্বে ইজৰাইলৰ চোৰাংচোৱা মোছাদে গোপনে তথ্য দিছিল আমেৰিকা। ইৰাণৰ ব্লুপ্ৰিণ্টৰ বিষয়ে জনাৰ পাছতে প্ৰাণৰ শংকাত ভুগিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আৰু যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়া সময়ত তুৰ্কীত অনুষ্ঠিত হোৱা নাটোৰ বৈঠকত ট্ৰাম্পে ৰাজহুৱাকৈ জনায় যে যদি মোক ইৰাণে হত্যা কৰে তেনে ইৰাণক এনে আক্ৰমণ কৰা হ'ব যি আক্ৰমণ পূৰ্বতে কোনোকালে দেখা নাই ইৰাণে। মোৰ হত্যাৰ পাছতেই ইৰাণক লৈ যোৱা হ'ব শিলৰ যুগলৈ। মোক হত্যা কৰাৰ পাছত ইৰাণক আক্ৰমণৰ বাবে সাজু কৰা হৈছে 1000 শক্তিশালী মিছাইল। সমান্তৰালভাৱে ট্ৰাম্পে জনায় যে ভৱিষ্যতে ইৰাণৰ সৈতে নহয় কোনো শান্তি আলোচনা। ইৰাণৰ সৈতে আমাৰ শান্তি চুক্তি ইমানতেই সমাপ্ত হৈছে। আৰু এনেদৰে পুনৰ ভীষণ যুদ্ধৰ বাবে সাজু হৈছে ইৰাণ আৰু আমেৰিকা। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।